হেল্ল' এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনালোঁ যিহেতু বহুত দিনৰ পৰা মোৰ চেনেলটোত কেৱল প্ৰিপাৰেশ্যন ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'ছবিলাকে আহি আছে গতিকে আজি লৈ আহিছোঁ মোৰ ইভিনিং টু নাইট এণ্ড ডে ষ্টাডি ৰুটিন ব্লগ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি ইভিনিং টিউশ্যন কৰিবলৈ যোৱাৰ পৰা আৰু এতিয়া আহি পাই গ'লোহি कल जाने वाले थे मेरी मम्मी का शादी कॉलेज में क्या क्या है पढ़ना है वीडियो और धृतराष्ट्र साथ में पढ़ना है हाँ 15 हमने तो निकाल के रखा था वो निकल के रखा था सॉरी पढ़ो तो थोड़ा रीडिंग करो पेंसिल वगैरह क्या कहाँ है আৰু এনেকৈয়ে কথা বতৰাৰ মাজেৰে আমাৰ ক্লাছটো আৰম্ভ হ'ল আজি তাইক পঢ়াই আছোঁ মহাভাৰত একচুৱেলি চি ইজ মাই য়াংগেষ্ট ষ্টুডেণ্ট এণ্ড আনফৰ্চুনেটলি চি ডাজন্ট স্পীক আছামিজ যিটো মই একেবাৰে বেয়া পাওঁ মোৰ ষ্টুডেণ্ট হৈ অসমীয়া নক'ব সেইটোতো হ'বই নোৱাৰে গতিকে তাইক মই মাজে সময়ে গালি শপনি পাৰি অসমীয়াটো ক'বলৈ দিওঁ তাইক মই ক্লাছ 5ত থকাৰ পৰা পাইছোঁ এবাৰ এইটোলৈ পাব গতিকে 3 বছৰত তাই বহুতখিনি ইম্প্ৰুভ কৰিছে আগতে আকৌ এখেতে অসমীয়া পৰীক্ষাত ছালত কোমোৰাৰ সলনি কেমেৰা লাগে বুলি লিখি থোৱাৰ ৰেকৰ্ড আছে আজি পিছে হিন্দী পঢ়াই আছিলোঁ মহাভাৰতৰ বিদুৰ আৰু ধৃতৰাষ্ট্ৰৰ কথা কৈ আছিলোঁ মোৰ ব্লগত ওলাব বুলি আজি আকৌ বাইদেৱে উঠত কিবা কিবি অলপ সানি লৈছে দেই আচলতে মই বাকী ষ্টুডেণ্টবিলাকৰ লগত অলপ ফৰ্মেল এওঁলোকৰ লগত ইমান দিনে ঘৰুৱা নিচিনা হৈ যোৱা বাবেহে এনেকৈ ভিডিঅ' কৰিব পাৰিছোঁ তাৰপিছত এনেকৈ ভিৰ ভাৰৰ মাজেৰে আহি ৰুম পালোহি এতিয়া কৰি অহা টিউশ্যনটোৱে মোৰ আটাইতকৈ দূৰ হয় কিন্তু উপায় নাই মই এৰিম বুলিলেও তেওঁলোকে নেৰে গতিকে কৰি আছোঁ আৰু মই ভালো পাওঁ বাৰু গুৱাহাটীত মোৰ নিজৰ মানুহৰ নিচিনা হৈ গ'ল তেওঁলোক আৰু এয়া আহি পাই ধুনীয়াকৈ হাত মুখ ধুই ধূপ চাকি জ্বলাই ল'লোঁ কেতিয়াবা আকৌ আহি পোৱা বহুত দেৰি হয় তেতিয়া নজ্বলাওঁ আৰু সন্ধিয়া সময়তো তেনেকৈ ধূপ ধূনা জ্বলালে মনটো ভাল লাগে আচলতে অলপ পজিটিভ ভাইব আহে তাৰপিছত এয়া আহোঁতে লৈ আহিছিলোঁ আমাৰ ওচৰৰে দোকান এখনৰ পৰা পিঁয়াজি আৰু আলু চপ সন্ধিয়া মানে এনেকৈ কিবা নহয় কিবা এটা খাবলৈ মন যায় ইভিনিং ক্ৰেভিংছ এয়া পুৰাই আছোঁ হেল্ডি নহয় বাৰু তথাপি খাই ভাল লাগে দিয়কচোন চাটনি এগালমান লগাই লৈ পূৰা মাৰি দিছোঁ ৰাতিলৈ আজি একো খোৱা নহ'ব তাৰমানে আজিকালি মই ৰাতি এনেও খোৱাটো এভইডে কৰোঁ তাৰপিছত এনেকৈ বাচন চাচন ধুই ফিল্টাৰত পানী ভৰাই ল'লোঁ একেবাৰে ৰাতিলৈকে হোৱাকৈ গৰম পানী কৰি লওঁ যাতে পঢ়াৰ মাজত বাৰে বাৰে উঠি আহি থাকিব নালাগে আৰু মোক কেতিয়াবা লগৰবিলাকে সোধে ইমান অকলে অকলে থকা আমনি নালাগেনে আমনি নালাগে আচলতে এনজয় কৰোঁ মই নিজৰ লগত থাকি এইখিনিয়ে একান্ত মোৰ নিজৰ সময় যিখিনি সময়ত মই নিজৰ লগত কথা পাতোঁ আৰু সঁচা কথা ক'বলৈ গ'লে আজিকালি মই লগ সংবিলাকতকৈ এনেকৈ থাকিয়ে বেছি ভাল পোৱা হৈছোঁ লগ সং বেয়া পাওঁ যে তেনেকুৱাও নহয় বাৰু মই আজি আহি পাই এইখিনি কাম কৰি মেলি পঢ়াত বঢ়ালৈ প্ৰায় 8টাই বাজিল আৰু এইটো হৈছে আজি সন্ধিয়াৰ প্ৰথমটো ষ্টাডি ছেশ্যন এইটো ছেশ্যনত মই কাৰেণ্ট এফেয়াৰ্ছ ৰিডিং শ্বৰ্ট নোট মেকিং এইখিনিয়ে কৰিলোঁ দিনত অলপ কোচিঙৰ মেটেৰিয়েলছবিলাক চাই আছিলোঁ এইকেইদিন কাৰেণ্ট এফেয়াৰ্ছ টেষ্ট দি আছোঁ বাৰু যিহেতু প্ৰিলিমছ পাইছেই এবাৰ এটেম্প দিম বুলি ভাবিছোঁ গতিকে অলপ প্ৰিলিম স্পেচিফিককৈ পঢ়া ষ্টাৰ্ট কৰিছোঁ পঢ়ি থকাৰ মাজতে আকৌ আমাৰ ঘৰৰ অনাৰ মানে আণ্টিয়ে আহি বেল মাৰিলেহি তেওঁলোকৰ ঘৰত কিবা পূজা পাতিছিল বোলে তাৰে প্ৰসাদ দিবলৈ আহিছিল আণ্টিয়ে মাজে মাজে কিবা কিবি খোৱা বস্তু দি থাকে মোক মই এতিয়ালৈকে গুৱাহাটীত যিমানকেইটা ভাড়া ৰুমত আছোঁ আটাইকেইটা ঘৰৰে মালিকৰ লগত মোৰ সম্পৰ্কটো ভাল আছিলে অৱশ্যে এটা ৰুমত শেষত আহিবৰ সময়ত আৰু অকণমান খেলি মেলি কৰিছিলে তথাপি মানে ভাল আছিলে আৰু ইমান কাৰো লগত মানে তেনেকৈ বেয়া হৈ ৰুম এৰিব লগা হোৱা নাই মানে খোৱা বোৱাৰ আদান প্ৰদান ময়ো দিওঁ মোকো দিয়ে তেনেকুৱা আছিলে এনেও ৰেণ্টেড ৰুমত কিছুমান সৰু সুৰা প্ৰব্লেম থাকে আৰু সেইখিনি এডজাষ্ট কৰিব লাগিবই মানে ময়ো ভালকৈ আছিলোঁ গতিকে অনাৰো মোৰ লগত ভালকৈ আছিলে কথা সেইটোৱে আৰু বাৰু এতিয়া ফাৰ্ষ্ট ছেশ্যনটো শেষ কৰি অকণমান টাইম ৰৈ আকৌ ছেকেণ্ড ছেশ্যনটো আৰম্ভ কৰিলোঁ এতিয়া মই লিখি আছোঁ কাৰেণ্ট এফেয়াৰ্ছ মেইন স্পেচিফিক নোট অসমীয়াত লিখি আছোঁ যিটো ষ্টেটিক ছাবজেক্ট আৰু কাৰেণ্ট এফেয়াৰ্ছ লিংক কৰি লিখিছোঁ এই নোটকেইটা মই ভালকৈ নেক্সট ভিডিঅ'টো দেখুৱাম বাৰু নেক্সট ভিডিঅ'টো কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰতে হ'ব এইবাৰ একদম প্ৰমিছ কৰিছোঁ যে নেক্সট ভিডিঅ' এবাৰ অলপ সোনকালে আহিব দেই নহ'লে মই সদায় কৈ থাকোঁ সোনকালে দিম বুলি কিন্তু দিব নোৱাৰোঁ আচলতে সময়বিলাকো নিমিলে বাৰু এনেকৈ শেষ হৈ গ'ল ছেকেণ্ড ছেশ্যনটো আকৌ অকণমান মাজতে ৰৈ থাৰ্ড ছেশ্যনটো ষ্টাৰ্ট কৰিলোঁ এতিয়া কাৰেণ্ট এফেয়াৰ্ছ আৰু ষ্টেটিক লিংক কৰি আনচাৰ ৰাইটিং কৰি থকা হৈছে ডাটাখিনিৰ একুৰেচিৰ কাৰণে অলপ গুগলৰ হেল্প লৈছোঁ এই বস্তুবিলাক মই ভালকৈ নেক্সট ভিডিঅ'ত দেখুৱাম দেই মই কেনেকৈনো লিখিছোঁ আপোনালোকৰতো চাবলৈ মন যাব পাৰে গতিকে চিন্তা কৰিব নালাগে মই যি লিখোঁ যি পঢ়োঁ আপোনালোকক দেখুৱাম এনেকৈয়ে থাৰ্ড ছেশ্যন শেষ কৰি ফ'ৰ্থ ছেশ্যনটো ষ্টাৰ্ট কৰিলোঁ মই ইভিনিং ছেশ্যনকেইটাৰ কথা কৈ আছোঁ যিহেতু সন্ধিয়া 8 বজাৰ পৰা পঢ়া আৰম্ভ কৰিছিলোঁ ব্ৰেক টাইমখিনি বাদ দি তেতিয়াৰ পৰা ৰাতি হোৱালৈকে প্ৰায় 4.5 ঘণ্টামান সময় মই পঢ়িলোঁ আজি গোটেই দিনটোত মই প্ৰায় 10.5 ঘণ্টামান সময় পঢ়িলোঁ আজি যিহেতু 2টা টিউশ্যন আছিলে সন্ধিয়া সময়খিনিতো গুচিয়ে গ'ল গতিকে এইখিনি সময় মিলাব পাৰিলোঁ সাধাৰণতে মই সোনকালে পঢ়া শেষ কৰি 12টামান বজাৰ আগত শুবলৈ চেষ্টা কৰোঁ কিন্তু এইকেইদিন অকণমান মোৰ ৰুটিনখন উল্টা চলি আছে কেতিয়াবা ৰাতি দেৰিলৈকে পঢ়োঁ বা কেতিয়াবা ৰাতিপুৱা সোনকালে উঠি পঢ়োঁ কিন্তু টোপনি আধাখনীয়া কৰি ৰাতিয়ে উঠি বা ৰাতি দেৰিলৈকে পঢ়ি নাথাকোঁ দেই সদায় 6ৰ পৰা 7 ঘণ্টা ভালকৈ টোপনি মাৰোৱেই কেতিয়াবা 8 ঘণ্টাও হোৱা হৈ যায় মুঠতে টোপনি ইজ ইম্পৰ্টেণ্ট বাৰু এতিয়া মই পঢ়া সামৰি দিলোঁ এয়া চাব পাৰে ঘড়ীত ৰাতি 1 বাজিছে বাহিৰৰ পৰিৱেশটো এবাৰ দেখুৱাই দিছোঁ চাৰিওফালে আন্ধাৰ ষ্ট্ৰীট লাইটকেইটা জ্বলি আছে যদিও মোৰ ব্ৰেইনে আৰু কাম নকৰা হৈছে গতিকে এতিয়া মই শুব লাগিব এতিয়া হৈ যাব লাইট অফ আজিৰ কাৰণে গুড নাইট কাইলৈ ৰাতিপুৱা লগ পাই আছোঁ আৰু নেক্সট ডে ৰাতিপুৱা কোনো এলাৰ্ম নোহোৱাকৈ সাৰ পাই গ'লোঁ ঘড়ীত 8 বাজিবৰ হৈছে ইতিমধ্যে সূৰ্য দেৱতাই ডিউটি দিয়া আৰম্ভ কৰিলেই
যিহেতু আজিকালি ৰাতিপুৱা শুই উঠিয়েই মোৰ প্ৰধান কাম হৈছে মোৰ অকণমানি বেলকনিখনত থকা মৰম লগা পাচলি কেইটাৰ তদাৰক কৰাটো। এয়া চাওক বিলাহী লাগি আছে। এইজোপা গছত লগা বিলাহী কেইটাৰ শ্বেপটো গোল গোল আৰু এইজোপাত আকৌ দীঘলীয়া শ্বেপৰ। কেইবাটাও বিলাহী লাগি আছে। বেঙেনাও ফুলিছে, বেঙেনা কলি ওলাইছে, তাৰপিছতে জলকীয়াও ফুলিছে, জলকীয়াও লাগিব দুদিনমান পাছত। ৰাতিপুৱা শুই উঠিয়ে যেতিয়া এনেকৈ নিজে কৰা খেতিৰ ফচলসমূহ দেখা যায় তেতিয়া মনটোৱে ভাল লাগি যায়, নহয়নে? পাচলি বাৰীৰ তদাৰক কৰিলো যেতিয়া, এতিয়া আৰম্ভ কৰিব পাৰিম মোৰ দিনটোৰ কাৰ্যসূচী। প্ৰথম সদায়ে কৰাৰ দৰে ব্ৰাছ কৰিলো। সেইটো আৰু কি ক'বলগীয়া কথা, চবেই কৰে, নহয়নে? ব্ৰাছ কৰি আহি ভাবিলো আজি বেডশ্বীটখন হলুকাই দিওঁ। ৩-৪ দিন ধৰি একেখনেই পাৰি থোৱা হৈছে, গতিকে এইখনক খুলি বাথৰুমত পেলাই দিয়া হ'ল। এতিয়া সময় হ'ল মোৰ মেট্ৰেছখনে নতুন বেডশ্বীট পিন্ধাৰ। ঠেনটেনান, দেখচোনা কি ধুনীয়াকৈ টিপটপকৈ বেডশ্বীটখন পাৰি দিলো। अब लग रहे हैं ना পুৰা পাৰফেক্ট বেড। এতিয়া যাওঁ ব্লেংকেটখন অকণমান ৰ'দত দিবলৈ টেৰেছৰ ওপৰলৈ। লাগিছেনে পুৰা বাহুবলী নিচিনা? 5 ফুটীয়া বাহুবলী। ৱাও, ওপৰত অলৰেডি এসোপা কাপোৰ মেলি থৈছে, তথাপি তাৰ মাজতে জেগা উলিয়াই নিজৰ ব্লেংকেটখন ৰ'দাই থৈ আহিলো। তাৰপিছত পুনৰ গমন কৰিলো ৰুমলৈ। ৰুমত আহি লাগি গ'লো কামৱালী বাৰ ডিউটি কৰাত। দিছ ইজ মাই ফেভৰেট ডিউটি। কেতিয়াবা ভাবো কাছ এনেকৈ ঝাৰুডাল লৈ ৰুমটো চাফা কৰি দিয়াৰ নিচিনাকৈ কিছুমান মানুহৰ মূৰত থকা বেয়া চিন্তাবিলাকো চাফা কৰি দিব পাৰিলোহেঁতেন, কিন্তু দুখবশতঃ সেইটো সম্ভৱ নহয়। মই কি ভাবি থাকো ন অকলে অকলে, কি কৰিব উপায় নাই। অকলে থাকিলে মানুহৰ এনেকুৱাই হয়। বাৰু এতিয়া ৰুম চুম চাফা কৰি আজৰি হৈ বহি গ'লো মৰ্ণিং ষ্টাডি ছেশ্যন ষ্টাৰ্ট কৰিবলৈ। এই ভিডিঅ'টো কিবা আন্ধাৰ হ'ল মানে মই মোৰ পুৰণা মোবাইলটোত শ্বুট কৰিছিলোঁ, ৰেডমি নোট 8। কিবা হ'ল ইমান এন্ধাৰ হৈ গ'ল। এইটো ছেশ্যনত মানে মই টেবুলৰ সন্মুখত নবহি এনেকৈ ৰ'দ লৈ গৰম পানী বিস্কিট খাই PYQs ছল্ভ কৰি আছিলোঁ। PYQs মানে অনলি MCQ বিলাক। এনেকৈ প্ৰায় 2.5 ঘণ্টামান সময় পঢ়িলো। লগতে মোৰ ইউটিউব কমিউনিটিৰ কাৰণে ডেইলি MCQ প্ৰেক্টিছ কুৱেশ্যনটো এইখিনি সময়তে মই চাই ল'লো মানে প্ৰশ্নটো যুগুতাই ল'লো আৰু ইংলিছ টু আছামিজ ট্ৰান্সলেট কৰি একেবাৰে মোবাইলত টাইপ কৰি ৰাখি দিলোঁ। আৰু এতিয়া MCQ প্ৰেক্টিছ ছেশ্যনৰ পাছত সময় হ'ল মোৰ ব্ৰেক লোৱাৰ। ব্ৰেক টাইমত মই কিনো কৰিম, এইবিলাক কামতে লাগি থাকোঁ। মাটিবিলাক খুচৰা, পানী দিয়া, সেইবিলাকে আৰু মোৰ কাম। কেতিয়াবা ভাবোঁ মই মানুহজনী বাৰু খুব বৰিং নেকি, মানে এনেই কেতিয়াবা ভাবোঁ আৰু বাৰু এইবিলাক কৰি আজৰি হৈ এতিয়া মোৰ সময় হ'ল বাথৰুমলৈ যোৱাৰ। আৰু এইকেইটা হৈছে মই ইউজ কৰা প্ৰডাক্ট। এণ্টি ডেণ্ড্ৰাফ শ্বেম্পু ডক্টৰে দিয়া, মোৰ স্কিনৰ কাৰণে পাৰফেক্ট ক্লিনজাৰ দ্য বডি ৱাছ, আৰু এয়া মই গা ধোৱা পানী। আৰু গা ধোৱাৰ পিছত মই ইউজ কৰোঁ এই দুটা। তাৰপিছত আহি গ'লোঁ ওপৰত কাপোৰ মেলিবলৈ। বেডশ্বীটখন মেলি থৈ যাওঁ। ইয়াত ৰ'দটো অলপ ভালকৈ পায়, মোৰ বেলকনিত কাপোৰ মেলিলে গোটেই পানী হৈ যায় নহ'লে। চা মোৰ ব্লগত তুমি ওলাবা দেই। হাই কৈ দিয়া চবকে, হাই। বেয়া ফূৰ্তি দেখোন। এই অকণমানিটো হৈছে আমাৰ ভাড়াঘৰৰ কেয়াৰটেকাৰ দাদাজনৰ ল'ৰা। তেওঁলোকৰ পৰিয়ালটো আমাৰ ওপৰ ফ্ল'ৰত থাকে। ভিডিঅ'ত ওলাবলৈ পাই তাৰ কিমান ফূৰ্তি দেখিছেনে? আৰু মই এতিয়া গা পা ধুই চুলি শুকুৱাই মেলি লৈ ভাত বাঢ়ি লৈছোঁ। অথনিৰ পৰা খুব ভোক লাগি আছে। এয়া কালি দিনতে ৰন্ধা, ঠাণ্ডা দিন কাৰণে বেয়া হৈ যোৱা নাই। আকৌ মাছ, মানে মোৰ চেনেলত এতিয়ালৈকে 2টাই ব্লগ দিছোঁ, সেইটো 3 নম্বৰ ব্লগ হ'ব। আৰু আগৰ 2টা ভিডিঅ'তে মই মাছ বনোৱাই দেখাইছিলোঁ, মাছ খোৱাই দেখুৱাইছিলোঁ। এইবাৰো আকৌ মাছেই হ'ল। ভাত খাই বাচন ধুই আজৰি হৈ এতিয়া মই আজি ডেইলি MCQ প্ৰেক্টিছ কুৱেশ্যনটো শ্বেডুল কৰি দিলোঁ। দেখিছেনে সময়টো? প্ৰায় 1:30টাই বাজিব হ'ল। আৰু এতিয়া মই বৰ্ডখন নমাই লৈ অলপ চাফা কৰি ল'লোঁ। নতুনকৈ বস্তুবিলাক লিখিব লাগিব। in the field of biologics and biosimilars. Biologics are basically biopharmaceuticals. যিসকলে আমাৰ SPM-ৰ ডেইলি নিউজ পেপাৰ এনালাইচিছ ছেশ্যনটো চাই তেওঁলোকে নিশ্চয়কৈ গম পাইছেই যে এইটো সত্যজিৎ ছাৰৰ মাত। মই যোৱাকালি আৰু আজিৰ নিউজ পেপাৰ এনালাইচিছ ছেশ্যনটো একেলগে চাই আছোঁ মানে শুনিহে আছোঁ ভালকৈ। এইটো ছেশ্যনত মই আৰু বেলেগকৈ নোট বনাই নাথাকোঁ, ভালকৈ শুনি যাওঁ বস্তুবিলাক আৰু পিছত PDF-টো ডাউনলোড কৰি লওঁ। হৈ গ'ল। নিউজ এনালাইচিছ ছেশ্যনটো কৰাৰ লগতে মই বৰ্ডখনো ফিল আপ কৰি ল'লোঁ। তাৰপিছত এতিয়া কৰি আছোঁ আজি দিনটোৰ 4 নম্বৰটো ছেশ্যন। মই ছেশ্যনৰ হিচাপটো পাৰ আৱাৰ হিচাপত ৰাখোঁ। 1 ঘণ্টা কমপ্লিট হ'লে এটা ছেশ্যন, 2 ঘণ্টা কমপ্লিট হ'লে 2টা ছেশ্যন। এতিয়া মই পঢ়ি আছোঁ শৰাইঘাট আছাম ইয়েৰবুক, যিখন আছামিজ মিডিয়ামত আছে। কিতাপখনৰ পৰা মই কিছুমান ডাটা মোৰ কাৰেণ্ট এফেয়াৰ্ছ নোটত ইউজ কৰিছোঁ। তেনেকৈয়ে এই ছেশ্যনটো শেষ কৰি 10 মিনিটমান ব্ৰেক লৈ মই আকৌ আৰম্ভ কৰিলোঁ দিনটোৰ 5 নম্বৰটো ছেশ্যন। এইবাৰ অলপ কেমেৰাৰ এংগলটো চেঞ্জ কৰি চাইছোঁ, কেনেকুৱানো লাগে। নহ'লে আৰু কিমান পিছফালৰ পৰা চাই থাকিব মোক। এইটো ছেশ্যনতো মোক লিখি থকাই দেখা পাব, কাৰণ এইকেইদিন মই বেছিকৈ লিখা মেলাবিলাকে কৰি আছোঁ। আনকালে ৰিভিজনৰ কাৰণেও দিনটোত এটা স্লট ৰাখোঁ, যদিও আজি সময় নহ'ব, ৰাতিকৈহে কৰিব লাগিব। মাজে মাজে ষ্টিকি নোটত ইম্পৰ্টেণ্ট পইণ্টবিলাকো লিখি ৰাখিছোঁ। এনেকৈয়ে এইটো ছেশ্যন শেষ হ'লগৈ। তাৰপিছত এতিয়া সময় আবেলি 5টাই বাজিল। আজি যিহেতু মোৰ একেলগে 2টা টিউশ্যন আছে, গতিকে টিউশ্যনলৈ যোৱাৰ আগত লৰালৰিকৈ এই ষ্টিকি নোট কেইটা এনেকৈ লগাই যাওঁ বুলি ভাবিলোঁ। বেলেগততো জেগা নায়েই, গতিকে ইয়াত লগালে পিছত এৰুৱাই দিবলৈ সহজ হ'ব। মুঠতে মাৰ্চৰ আগত এই জেগাখিনি পূৰা ভৰাই দিয়াৰ টাৰ্গেট ৰাখিছোঁ। তাৰপিছত এতিয়া সময় হ'ল টিউশ্যনলৈ ৰেডি হোৱাৰ। মোৰ যে চুলিখিনি দেখি মই নিজে আচৰিত হৈছোঁ। আজিৰ পৰা 2 বছৰমান আগলৈকে মোৰ টোটেলি বইজ কাট আছিল, আৰু এতিয়া এই পৰিৱৰ্তন। বাৰু যি কি নহওক, এতিয়া মোৰ সময় হৈছে টিউশ্যনলৈ যোৱাৰ, গতিকে যাওঁ। আজিৰ ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। চাই থাকিব কাঞ্চনজংঘা এন এক্সপিৰিয়েঞ্চ ডায়েৰী। বাই বাই।